ও বেহি কি ভাবি আছো হা ও বেহি হা হা কি ভাবি আছো হা ভাবা একো নাই প্ৰেমলতা ৰুমৰ পৰা কাবাৰ মাত ভাই আহেন পাওনি কোনে আহিব হা কোনবা মৰদ মানুহৰ মাত হেনেহেন লাগছি দেখোন নাই দেখায়ো মই শুনি আছো তই শুনা নাই না শুনা নাইতো আৰু সেইগিলা কথাত মন দিয়াৰ দৰকাৰ নাই হা বেহি কিয় দৰকাৰ নহবয়ে আকলা আপি তাইক যদি কোনবাই অন্যায় কৰে আমি মন নকৰাকে কিয় থাকিমে কোনে হা প্ৰেমৰ তাৰ অন্যায় কৰে দাঁত গজা নাই তাৰ নাম নাজনো মই চালে দি ভৰাই পিতলৰ ভৰি খুৱাই দিব তাকেতো দে কি কৈ আছিলি তই মহিলাৰ কথা কৈ আছিলো হা স্বভাৱ বয়া অচ্যুতৰ কথা কৈ আছিলো কম কামলা আজি গাছ ফালা মাটি কাটা ঐশ্য দেখোন ভাল ঠিকাদাৰে তাৰ চলি পলি পঢ়ি শুনি ভাল মানুহ হৈছি সি এখন তামোলো নাখয় এই মই অচ্যুত বৰুৱা ঠিকাদাৰৰ কথা কোৱা নাই হা অচ্যুত ভাল মানুহ মই অচ্যুত মদেহীৰ কথা কৈছো স্বভাৱত বহুত ধ্বংস হৈছে সি কি হাবি এৰ মই একবাৰ প্ৰেমলতাৰ খবৰ লৈ আহোঁ দৰকাৰ নাই এইখন বাহিৰত যাবা কিবা সুধা যদি খিৰিকী দি গেইৰে সুধা য হে মাই কি সব ঠিকে আছে পেহী একো প্ৰব্লেম নাই এই চ মই কৈছিলো না তোমাক যা তাক চাই চিন্তা কৰি থাক য চাহ কাপ দা ইফালৰ পৰা পেহীয়ে ৰিঙিয়ালে এতিয়া সিফালৰ পৰা গণেশে ৰিঙিয়াই সুধিব প্ৰেমবাই কিবা প্ৰব্লেম নেকি হা কি জবাব দিম মই সোনকালে যাব লাগে কিন্তু মই কাক ভয় কৰিম ভয় কাও নাই ভয় অকল মোৰহে কি তোৰ আকৌ কিহৰ ভয় মদৰ আগি দিয়াত চিঞৰি থাকিলে মোৰ কিবা মান সন্মানৰ কথা নাই নেকি অ'কে নিশ্চয় সৰুকে কথা কম চিঞৰি কথা ক'বও নালাগে সৰুকে কথা ক'বও নালাগে ফুচাই কম নেকি যাব লাগে ঠাণ্ডা ৰাতি দুটামান সিজাই লৈ খাই বৈ শুমহে এতিয়া মই কিবা নাখাম নেকি তেতুলেকে গিলি লৈছে যেতিয়া ঘৰত গৈ শুই থাকিলেই হ'ল চৰি মই যাব নোৱাৰিম আপুনি মোৰ পৰা বিচাৰিছে কি হে এষাৰ মৰমৰ মাত আৰু এসাঁজ ভোকৰ ভাত সেইবোৰ মোৰ ইয়াত কাহানী বাই শেষ হ'ল আছে গোটেইবোৰে আছে কথা হ'ল শ্ব' কৰা নাই আপুনি মোক বহুত জ্বলাইছে কিন্তু মইতো জ্বলি আছো নিজৰ দুখত নিজে জ্বলিছে মই কিডাল কৰিব লাগে তই বোলা জ্বলা নাই জ্বলা নজ্বলা পিছৰ কথা মই হলে ক'তো একো বেভিচাৰ কৰি থকা নাই আৰু মই কি বেভিচাৰ কৰি ফুৰিছো হেডমাষ্টাৰ এজন হৈ মদৰ ৰাগিত এক্স ৱাইফৰ ঘৰত সোমোৱাটো বেভিচাৰ নহয় কি য়েছ এক্স হ'ব পাৰ আফটাৰ অল ৱাইফটো ফুল এক্টিয়াৰ আছে আৰু যদি নাই তেতিয়াহ'লে তই ৰাইজক মাত আহক ৰাইজে মোৰ ওপৰত বিচাৰ কৰক মোক শাস্তি দিয়ক একদম চুপ ভট্ট ছাৰৰ ফোন ছাৰ ভাল ছাৰ হয় 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 এই আপোনাৰ ছাৰ ভালনে মই খবৰটো পোৱা নাই নহয় ছাৰ পালে বাৰু মই আপোনাক জনাম নিশ্চয় নিশ্চয় ছাৰ হয় ছাৰ হয় 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 আপুনি একদম নিশ্চিন্ত থাকক ছাৰ নাই নাই ছাৰ মদ খোৱা নাই মোৰ আগত মদ খোৱাৰ এক্টৰহে কৰি আছে মাই চাহ খা মাই হা দে চাহ খা অ কৃষ্ণ ইমান ৰাতি কিয় চাহ খামে মই বৰিৰ ভাত হোৱা নাই বৈৰেৰে মাথাৰ বিহত চিত বংলাহে পৰি আছে ভাত মই ৰান্ধিমহে অলপ দেৰি হ'ব দে তেওঁক কাপ চাহ দিলো মই এক কাপ খালো তোক গেলিও এই বাতি লৈ আনিছো চব ভাউটি ধৰছি কি তোৰ আগত আদাত ধৰছি যা ইতা ফুটা বাল্টিংটো লৈ আদাত ধৰগে এটা কথা কওঁ দে মাই বৈৰেৰেও মানুহে
কিবা কাৰণত বেমাৰ হ'ব পাৰে দেই কিয় এনকে ক হবা পাৰেতো আজি কিন্তু নহয় কিয় এনকে কলি দিনটো মোৰ লগত যুঁজিছিয়ে দে হ'ব দে আবেৰি আপি দে কিবা যদি ভুল কৰিছি মই তোক ক্ষমা কৰি দিছোঁ ইমান আব্ৰা বুলি গম পালি বিয়াই নাপাতলি হয় দে হ'ব দে মাই কপালত যি আছে তাকে হ'ব ইমান অভাৱত ৰাখোঁ মই তথাপি বেচেৰি দুখ নাই সদায় সুখত থাকে আৰু কি লাগে মোক বেলেগ হ'লেতো ইমান সহ্যই নকৰিলাগৈ আবেৰি তোক মন মুহি দিছে জয়কান্ত মহিমেকৰ লগত লগ লাগি তোক দাৰু কৰাটো খাটাং বিয়া কৰে উঠি ইমান কলো বলো শনিবাৰ মংগলবাৰে ঘৰক নাচবি শনিবাৰে পুৱাই যাই মংগলবাৰে ৰাতি আহি অলছা সিদিনাই জানো তোক দাৰু কৰা বুলি হে মাই শুনচোন শুন হে মাই আকৌ শুনবাৰ দৰকাৰ নাই খৈনেৰা কাটলত তুলি ধহা দিগে যা মই মন নোখোৱাটো গম পাই গ'ল নেকি বাৰু আৰু অকণ অভিনয়কে কৰি চোৱা যাওক শুনিছনে হেৰৌ গ'লে গ'লি তই শুনিছনে নাই শুনিছনে মদৰ আগি দেখুৱাই যে ঐকে চিঞৰি থকা হৈছে আই বোপাই দিয়া নাম এটা আছে প্ৰেমলতা প্ৰেমলতা মৰমী লতা চেনেহী লতা আজলি লতা লাজুকী লতা ভেবেলী লতা যিয়ে নহওক লাগে কাম কিন্তু নিষ্ঠুৰা লতা জয়া ময়া বুলি কোনো বস্তু নাই ইমানকে জ্বলালে মৰা মানুহো ফোন দি উঠিব কিন্তু তাকেতো ক'লো মইতো মৰা মানুহ নহয় অহাৰ পৰা ইমান সময় হ'ল বাৰে বাৰে গিৰত কৰি দিয়া হ'ল চাহৰ কথাটো বাদেই দিলোঁ এগিলাচ পানীৰ কথা খুজিছেনে তই মদ খোৱা এক্টৰ কৰিব নালাগে মদ খোৱা মদাহীয়ে চাহ নেখায় চেনি খালে মদৰ আগি মদ খোৱা মানুহে চাহ নাখায় তই কেনেকে জানিলি শিৱদাৰ সমান ডাঙৰ মদা কি হ'ল ৰৈ গ'লি কিয় ক মৰা মানুহজনৰ নাম বায়ে বায়ে ল'বলৈ মোৰ কিবা ফক পৰিছে নে কি এতিয়া ক আগতে আপুনি কওকচোন আপুনি মোৰ ইয়াৰ পৰা কেতিয়া যাব কাইলৈ ৰাতিপুৱা মাই গুড ইমানকে জ্বলাইছে কিয় মইতো জ্বলি আছো মানুহ ইমান জেদি হ'ব নাপায় দেই চাহ খাম ভাত খাম ইয়াতে শুম যা যি কৰ কৰিবি মই চাহো নেবাকো ভাতো নেৰান্ধো আৰু ৰাতি শুবিনে গ'লে শুম নগ'লে চকীত বহি বহিয়ে ৰাতিটো কটাম ঐ যাচোন এটা কাম কৰ এই মই ভাতকেইটা খাই উঠি যাম দে যি হ'ল হ'ল চাহো নালাগে থকাৰ প্লেনিংটো কেঞ্চেল কৰিলোঁ ভাত হ'লে খাম ভাত খাই যাবগে যাম অ'কে ভাতকেইটা খুৱাম বাৰু দাইল আলু ভাজি কণীৰ আমলেট বৰ সুন্দৰ খানা এসাঁজ খালোঁ পেটটো গধুৰ হৈ গ'ল বহু দিনৰ মূৰত শান্তিৰে আজি এসাঁজ ভাত খালোঁ এতিয়া গ'লেই হ'ল এই ৰও ভাতকেইটা খাই এই গেৰেলা শিয়ালটো হোৱা দি হ'লোঁ তই সাজ বাচন ধোৱালৈকে মই ইয়াতে কঁকালটো পোনাই লওঁ ৰ যি কয় কওক মোৰ 10 মিনিটৰ কাম কঁকাল পোনাও বুলি হুচেল বজালে মোৰ প্ৰব্লেম হ'ব এইখন ঘৰত এতিয়া এখনেই বিচনা মাই গুড মহাৰাজ আকৌ ইয়ালে কেনেকে আহিল ৰাতিচোন মই সাজ বাচন ধুই থাকোতে প্ৰেম মই যাওঁ বুলি কৈ ওলাই গৈছিলে
এ মাই দুৱাৰখন খোলে ইমান দেৰিক লগে ঘুমে আছা হে ভগৱান কি কওঁ এতিয়া পেহীয়ে জানিলে গোটেই গাঁওখনে জানিব এ মাই দুৱাৰখন খোল শুনছা না মাই গৈছো ৰবা যি হয় হ'ব নহলে এতিয়া পেহী চিঞত গোটেই গাঁৱৰ মানুহ জমা হ'ব আজি ইমান দেৰিক লগে মৰণ হাও মাষ্টৰ দেখোন হে এ নক'বা আৰু বাই যোৱাকালি তাই ফোন কৰি মাতিলে মই হেই লাজ কৰিব নালাগে দে মই তোৰ গিৰিয়েৰহে অ' বাই তুমি আকৌ কথাবোৰ কৈ নুফুৰিবা দেই কি কথা হে এইজনীয়ে মন বেয়া বুলি মোক ফোন কৰি মাতিলে মই আহিলোঁ ৰাতি কণী ভাজি আৰু আলু ভাজিৰে সৈতে ভাত খালোঁ আৰু গোটেই ৰাতিটো ইয়াতে থাকিলোঁ এইবোৰ কথা হয় পাব মোক মুখ ধুবলৈ পানীয়ে ঘটি আৰু ফিকা চাহ একাপ বাককে যা পেহী আচলতে একেলগে থাকাই বয়া পাও নাই তিনি মৰণ হল মায়া যদি চিংবা নৰা আকলাকে থাকা নাটকখন কৰি বেলেগক চিন্তাত ফেলবা নালগে যাই তা মাষ্টৰক কি লাগে চাহ পানীৰ যোগান ধৰ যা ৰৈ আছ কিয় কি কয় দিয়ক মই আৰু কিয় যাব লাগে তুমি যাব লাগিব তুমি গুৰুদেৱক বুজাব লাগিব কিবা বুজাব লাগে বুজাবা সগুণৰ বাহ বুলি মই যে মস্ত শিমেলি ডালত উঠি গেলো তাতে উঠিহে গম পালো যিহেতু হাৰগিল্লাৰ বাহ বুলি নহ'লে গুৰুদেৱে আমি কষ্ট নকৰা বুলি ভয় পাব হা মই এথেন আহা ভাই কেনে কৰ আহা আকৌ নহয় আহাচোন আহা জ্বলা আহা যাওঁ জ্বলা এই যৌ ছাৰ অঁ চুতীয়া বহক 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 ছাৰ আজি বেছ আনন্দত থকা যেন লাগিছে এই কিয় বা ক'লে নহয় মানে ছাৰ আপোনাৰ মুখত ব্ৰাইটনেছ এটা দেখিবলৈ পাইছোঁ এই চুতীয়া মই হাজাৰ দুখৰ মাজতো আনন্দতেই থাকোঁ জীৱনটোত কি আছে কওকচোন হয় ছাৰ সেইটো হয় জীৱনটোনো কি কচু পাতৰ পানী এই আছে এই নাই অ' ছাৰ মই পাহৰিছিলোঁৱে মই ছাৰ দুদিনমানৰ কাৰণে ছুটি ল'ব লাগিব মই ৰাতিয়ে আপোনাৰ ওচৰলৈ আহিম বুলি ভাবিছিলোঁ মায়ে অসুখটো ভাল পোৱা নাই এবাৰ ডিব্ৰুগড় মেডিকেল কলেজত দেখুৱাই আনিম বুলি ভাবিছোঁ ৰাতি দেউতাৰ পৰা ফোনটো পাই মনটো বেয়া লাগি আছে ছাৰ টেনশ্যন নল'ব অসুখ হৈছে চিকিৎসা আছে নহয় আজিকালি মেডিকেল ছায়েন্স বহুত ওপৰত হয় ছাৰ আপোনাৰ ফোনটো অফ পাই মই ৰাতিয়ে আহিবলৈ কৈছিলোঁ ৰাতি মই ঘৰত নাছিলোঁ নাহি ভালেই কৰিলে ক'ৰবালৈ গৈছিলে হ'লা হয় মই যোৱা ৰাতি বেলেগত আছিলোঁ বেলেগত ছাৰেতো ৰাতি ক'তো থকা শুনা নাছিলোঁ অঁ গুৱাহাটীলৈ গ'লে ছাৰে ছোৱালীৰ ঘৰতে থাকে সেইটো জানো কিন্তু ইয়াত মোৰ যোৱাৰ মন বা থকাৰ মন নাছিলে কিন্তু অন কণ্ডিশ্যন যাবও লগা হ'ল থাকিবও লগা হ'ল হয় ছাৰ হয় অন কণ্ডিশ্যন বহুত কামেই কৰিবলগীয়া হয় ক'ৰবাত নতুন আলহী ঘৰলৈ গ'ল হ'ল আপোনাকনো কি লুকুৱাম পিছে কাকো নক'ব বেচেৰিৰ কথা পেলাব নোৱাৰি ইমান মৰম আৰু আগ্ৰহে মাতিলে এই ৰাম এই পক্ষৰ আকৌ কোনফালে ঘৰ মানে ক'ত আকৌ নতুন ৰিলেশ্যন নালাগে দিয়ক আপুনি তাইক জানে কিবা কাৰণত ওলালে আকৌ বেচেৰিয়ে লাজ পাব মই জানো কাৰ কথা ক'লে ছাৰ প্ৰেমলতাই হঠাৎ ফোন কৰি মাতি পঠিয়ালে ময়ো এৰাব নোৱাৰা হ'লোঁ এই বৰ ভাল কথা ছাৰ বৰ ভাল কথা এৰাব নালাগে আপোনালোকৰ পুনৰ মিলন হ'লে আমি আটাই খুব ভাল পাম দৈ মিঠৈ সানি ঢেঁকীত খুন্দা চিৰা খোৱা যেন পাম কি কহা ফল অ' বৰি কি কয় হে কিয় নকপা বৰিকাৰ হে তোমাৰ আৰু মোৰহে বৰি আচ্ছা দিয়া এতিয়া ৰাখো দা অ' মানুহে চি কথা পাতো দা হা অ' বাপাৰে কি ক'বা বুজিছ নে নাই এই গাঁওখনত গোটেই নেতাহান হৈছো দা
অনাবৰতে কোনোবাই নহয় কোনোবাই লগ ধৰিবা আহি থাকে ৰাখো দা থ হ'ব দে পাখনদাত নৰধমহাত সগ্নৰ পাখি বুলি হালগিল্লাৰ পাখি লৈ আহিছা একো কাম নহ'ব নেকি দিয়ক কেনেকে কাম দিব আই জ্বৰত দাৰু ঘৰত ঘূলি কিবা কাম দিব হালগিল্লাৰ পাখিটো আকৌ দাৰুৱে নহয় সগ্নৰ পাখি ছাড়া কাম নহয় হৈ দে হাফিজ ভাই তুমিও আমাক কম জ্বালা দিয়া নাই শকুনৰ বাহা বুলি হালগিলাৰ বাহাটো দেখে বেয়া কাম কৰিছ তুমি হেই যা তা কাম কৰিছ কিবা ঐ এতিয়া যি হ'ল হ'ল সগ্নৰ পাখা যোগাৰ কৰিব নৰাক লাগি তহঁতে মোক মুখ নেটকাবি শগুনৰ পাখি নহ'লি কাম নহ'ব না কি গুৰুদেৱ নৰা আগ খোজো আগবাঢ়িব নৰা ঐ লাইভ ইনচুন নহকে মই পাহাৰ বগাবা পাৰ্মিশ্যন দিব নোৱাৰো দেই বাহ চকক গেলি যাম তাতে একেলগে বহি চাহ খাম বাহ আপোনাৰ অহাৰ কামটো কি আছিল দিয়ক চব কথা সেনেকে জানিবার দৰকাৰ নাই আছে কিবা কাম তোমাৰ কাম আছিল শগুনৰ পাখি যোগাৰ কৰা পাৰিলা তুমি অপুহৰে বোলে দিব বোলে দিয়ক টাউনলৈ ক'ব মই এটা চেষ্টা কৰি চাম ঐ চল ফজিৰ যৌ ফজিন নহয় দিয়ক হাফিজ একে কথাই ভাল বুজি পালি হ'ল যৌ আহ আহ